বালিপুরাত জালিয়াতিৰে মাটি দখলৰ চেষ্টা বহিৰাগত বনিয়াৰ বীৰলাচিত সেনাৰ হস্তক্ষেপত মাটি ঘূৰাই পালে বিধৱা মহিলাই শোণিতপুৰৰ বালিপুৰাৰ এগৰাকী বিধৱা মহিলাৰ মাটি এজন বহিৰাগত বনিয়াই জালিয়াতিৰে দখল কৰাৰ চেষ্টা কৰাৰ বিষয়টোৱে ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখ্য যে এৰাগাঁৱৰ নিবাসী স্বৰ্গীয় অনু শইকীয়াৰ পত্নী খৰ্গেশ্বৰী শইকীয়াই একে গাঁৱৰে নিবাসী অশোক শৰ্মাক ম্যাদী পট্টাৰ একঠা মাটি 6 লাখ টকাত বিক্ৰী কৰাৰ চুক্তিপত্ৰ সম্পন্ন কৰে। সেইমৰ্মে মাটিডৰা চুবুৰীয়াৰ উপস্থিতিত জোখমাপ কৰি সীমাত খুঁটা পৰ্যন্ত পোতা হয়। কিন্তু চতুৰ বনিয়াই ইংৰাজীত চুক্তিপত্ৰ বনাই আনি মানুহগৰাকীৰ আন এডৰা মাটিত চহী কৰাই লয়, যাৰ মূল্য আনুমানিক 30 লাখ টকা হ'ব। পৰিতাপৰ বিষয় যে ইংৰাজী পঢ়িব নজনাৰ সুযোগ লৈ সন্মুখৰ মাটি দিয়া বুলি চহী লৈ উক্ত স্থানত মাটি পেলাই দখল কৰিবলৈ চেষ্টা কৰাত লাগিল কেনা। মাটি দখল কৰিবলৈ নিদিয়াৰ বাবেই অশোক শৰ্মাই প্ৰথমে চাৰিদুৱাৰ আৰক্ষী থানাত খৰ্গেশ্বৰী শইকীয়াৰ বিৰুদ্ধে টকা লৈ মাটি দিয়া নাই বুলি এজাহাৰ আৰু পৰৱৰ্তী সময়ত তেজপুৰ আদালতত গোচৰ তৰে। মাটিৰ মালিকে নিৰুপায় হৈ বিষয়টো বীৰলাচিত সেনাৰ বালিপুৰা আঞ্চলিক সমিতিক সহায় বিচৰাত বীৰলাচিত সেনাই বিষয়টো পুংখানুপুংখভাৱে পৰ্যালোচনা কৰি নীতি বশীভূতভাৱে মাটি দখল কৰা কাৰ্যক ধিক্কাৰ জনোৱাৰ লগতে দুয়োপক্ষৰ মাজত আলোচনা কৰি বিষয়টো মীমাংসা কৰি দিয়ে। মোৰ কালি এয়া একঠা মাটি মই অশোক শৰ্মাক দিছিলোঁ, তেওঁ আকৌ দিছিলোঁ মই পিছত তেওঁ আকৌ আগত নাম লিখাই ল'লে। আগত লিখাইছে মইতো নাজানো। সি মানে আহি পেলাই কৈছে কি মোক দলিয়নখন আনিছে বোলে আপুনি চাইন কৰি দিয়ক। তাৰপিছত মানে হেৰি দলিয়নখনত কি লিখিলে বোলে হেৰি একঠা মাটি লিখিছ নে দুকঠা লিখিছ নে কিমান লিখিছ এনে কৈছে। সি বোলে একঠাই লিখিছো, আগত লিখিলি নে পিছত লিখিলি এনে কৈছে। সি কৈছে বোলে নহয় মই হেৰি কি কৈছিলে পিছতে মই একঠা মাটিয়ে লৈছো। তাৰপিছত ঠিক আছে তেতিয়াহ'লে একঠা মাটি যদি পিছলৈ তেতিয়াহ'লে মই চহীটো কৰি দিলো। মইতো সেইটো নাজানো, ইংলিছত আছে, মইতো ইংলিছ একো নাজানো, তই কিন্তু কি লিখিছ মই একো নাজানো এনেকে কৈছো। চাইনটো মাৰিলো ঘৰতে চাইনটো লৈ গৈছে। এতিয়া কি আছে তাক মানে এতিয়া এই আগফালৰ মাটিডোখৰ লাগে। মইতো আগফালৰ মাটিটো মই দিব নোৱাৰো, তোমাক মই পাছফালে দিছিলো, পাছফালে ল'ব লাগিব, আগত নহ'ব। সি মাটি পেলাব আহিছে, মই মানা কৰিলো। মানা কৰা দেখি মোক এই চাৰিদুৱাৰ থানাত মাতি লৈ গ'ল, কেছ দিলেগে। তাত গ'লো, ছাৰে সুধিলে শুনোতে কি হ'ল যে এনেকুৱা তেনেকুৱা কথা বোলে হেৰি মাটিটো তুমি লৈছা, মাটি বেচিছা অচুকক বোলে হেৰি দিয়া নাই, মাটি দিয়া নাই। ছাৰ মই মাটি দিছো, মণ্ডল গৈ আমাৰ তাত জুখি একঠা মাটি তেওঁ জোখ মাখ কৰি ফুটি গাড়ি পেলাই দখল কৰি থৈছে। দখল কৰি থোৱাত এতিয়া সি তাক মানে আগত লাগে মাটি। মই আগত মাটি কিয় দিম, মই সেইকাৰণে দিয়া নাই এইটো বুলি ক'লো। তাৰপিছত মাজত আকৌ এজন মানুহ লৈ গৈছে, সি কৈছে বোলে হেৰি কি কৈছিলে মাটি দিছে টকা লৈছে বোলে মাটি নিদিয়ে। মই বোলো আপুনি মাজত কিয় মাতিছে, আপুনিতো নাছিলে তেতিয়া। মই মাটি দিছো নাই দিয়া সেইটো মইহে জানো, আপুনি মাজত নামাতিব সিমানে ক'লো। কৈ পেলাই এতিয়া আহিছে ঘৰত বোলে কিয় হেৰি কি কয় মোক বোলে আগৰ মাটি লাগিব পিছৰ মাটি নহয়, মোক বোলে এইডোখৰ যদি এই ৰাস্তাটো দিয়ে যদি মোক ব্যক্তিগত ৰাস্তা লাগিব। মই ব্যক্তিগত ৰাস্তা কিয়, তইতো কিনি লোৱা নাই ন মাটি, মোৰ মাটি মই ৰাস্তাটো দিছো তোক, আকৌ তই কিয় হেৰি তোক ব্যক্তিগত দিম, সেইটো নহ'ব নহয় এনেকে। তাৰপিছত সেইটো হয় সি কোৰ্টত কেছ দিলেগৈ, আহি পেলাই বোলে ঘৰ দুৱাৰটো ভাঙি দিম পুলিচ আনি, এইষাৰ কথা কৈছে। পুলিচ আনি মই যা তেতিয়া পুলিচ লৈ ঘৰ দুৱাৰ ভাঙ, মইতো একো যোগা নাই, তোক একঠা মাটি লাগে মই দি দিছো আৰু তই মই নিদিয়াকি থকা নাই। তাৰপিছত গৈ পেলাই সেই কোৰ্টত কেছ দিলেগৈ, যা উপায় নাই দে বুলি কৈছো। সেইটোৱে কথা। মোৰ নাম শ্ৰী খৰ্গেশ্বৰী শইকীয়া, অশোক শৰ্মাক। এইখিনি মহালি বস্তি। মই সেইকাৰণে এই সমস্যাটোৰ কাৰণে মই এই লাচিত সেনা মানে খবৰ দিলো, দিয়া মানে তেওঁলোকে আহি মোক ইমানখিনি সহায় কৰিলে, গতিকে তেওঁলোকক মই ধন্যবাদ দিলো। মীমাংসা হৈছে, তেওঁ কৈছে এতিয়া বাৰু কেছটো উঠাই ল'ম বুলি, য'ত লৈছিলো মই মাটি বোলে তাতে ল'ম এইটো বোলে কৈছে।
পাছত চতুৰ অশোক শৰ্মাই পূৰ্বৰ চুক্তিমতে মাটিখিনি লোৱাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে আদালতত তৰা গোচৰ উঠাই ল'ব বুলি স্বীকাৰ কৰে। আনহাতে বীৰলাচিত সেনাই অদূৰ ভৱিষ্যতে খিলঞ্জীয়াৰ মাটি জালিয়াতিৰে হস্তক্ষেপ কৰিব বিচৰা অশোক শৰ্মাক অনাগত দিনত এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিয়ে। বালিপুৰাৰ প্ৰায়নিক শৰ্মা ৰিপৰ্টাৰ লাইভ। তাৰিখে এটা লিখিত অভিযোগ পাইছিলোঁ বীৰলাচিত সেনাই কি বুলি কৈছিলে খগেশ্বৰী শইকীয়াৰ পৰা। গতিকে এই অশোক শৰ্মা বুলি বহিৰাগত মাৰোৱাৰী মানুহ এজনে মানে মাটি এডোখৰ কিনিছে, পিছফালে দিছিলে এওঁলোকে 6 লাখ টকাত বিক্ৰী কৰিছোঁ বুলি কৈছিলে। কিন্তু এওঁলোকে বিক্ৰী কৰাৰ পিছত মানুহজনে কি কৰিলে, বহিৰাগত মাৰোৱাৰী মানুহজনে মানে কোৰ্টত ইংৰাজীতে লিখি আগফালে লিখাই ল'লে। তাৰপিছত আগফালে লিখাই লৈ থানাত কেছ দিলে, কোৰ্টতো কেছ দিলে। এনেকৈ দাবী ধমকি দি মানে আগফালৰ মাটিডোখৰ দখল কৰিবলৈ আহিছিলে। গতিকে আমি বীৰলাচিত সেনাই খবৰটো পাই ততাতৈয়াকৈ আহিলোঁ। গতিকে অশোক শৰ্মাকো মাতিলোঁ, মাতি পেলাই এতিয়া মীমাংসা কৰি দিছোঁ। গতিকে তেওঁ য'ত মাটি লৈছিলে তাতে লোৱাৰ হেৰি কৰিছে। গতিকে সঁচাই আশ্চৰ্যকৰ কথা, তেওঁলোকে ব্যৱসায় কৰিব আহিছে, কৰি থাকক। ইয়াতে এখনৰ পৰা 2খন কৰিছে, 3খন কৰিছে, আমাৰ কোনো আপত্তি নাই। মাটিও লৈছে, চৰকাৰীভাৱে নিয়ম আছে, মাটি লোৱাৰো নিয়ম আছে, লওক। কিন্তু অন্যায়ভাৱে ল'ব, সেইটোতো আমি সহ্য নকৰিম নহয় বীৰলাচিত সেনাই। গতিকে আমি তেওঁক সকীয়াই দিছোঁ আৰু তেনেকুৱা ভৱিষ্যতে তেওঁ তেনেকুৱা কাম নকৰে। কেছটো তেওঁলোকে এতিয়া উঠাই ল'ম বুলি কৈছে, মীমাংসা কৰিছে। আমিও থাকিম থানাত গৈ, তেওঁলোকে উঠাব কেছটো। আৰু কি বুলি কৈছিলে, আমি সৰ্বসাধাৰণক আপোনালোকৰ মাধ্যমেৰে অনুৰোধ জনাইছোঁ। গতিকে এনেকুৱা ঘটনা কিছুমান যদি হৈ থাকে, আমাক বীৰলাচিত সেনাক খবৰ দিয়ক। গতিকে আমি সমাধান কৰিবলৈ আমি চেষ্টা কৰিম। ৰিপৰ্টাৰ লাইভ।